এইফালে দিবনে নাই? তেতিয়াহ'লে মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, গোসাই বসুমতাৰী, গোসাই বসুমতাৰী। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া, কাৰ্বি আলং অট'নমাছ কাউন্সিলৰ CEM তুলিৰাম ৰংহাং ডাঙৰীয়া, আমাৰ দলৰ প্ৰাৰ্থী গোসাই বসুমতাৰী ডাঙৰীয়া, নবাৰুণ বৰগোহাঁই ডাঙৰীয়া, ডক্টৰ কাশ্যপ প্ৰকাশ ডাঙৰীয়া, লুনসিং তেৰণ ডাঙৰীয়া, তিলোত্তমা হাসনো, প্ৰভাত তাৰো, লাচিম বড়ো, বিপুল নাৰ্জাৰী, জেঠমল মালু, নীলেশ্বৰ ৰায়, জয়দীপ ৰায়, দীপাঞ্জলি ৰয়, ইটি চৰকাৰ, মানিক সাহাকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, প্ৰথমতে মই আপোনালোক সকলোকে ধন্যবাদ জনাইছো আৰু এটা ভাল খবৰ আপোনালোকক দিব খুজিছো। যোৱাবাৰ যেতিয়া মই ইয়াত আহিছিলো, আপোনালোকে মোক কৈছিলে কামৰূপ এক্সপ্ৰেছ গোসাইগাঁও ৰেলৱে ষ্টেচনত ৰখিব লাগে, নৰ্থ ইষ্ট এক্সপ্ৰেছ গোসাইগাঁও ৰেলৱে ষ্টেচনত ৰখিব লাগে আৰু বন্দে ভাৰত গোসাইগাঁও ৰেলৱে ষ্টেচনত ৰখিব লাগে। কৈছিল নে নাই কোৱা? লাগিব নে নালাগিব? অহা কালিৰ পৰা গোসাইগাঁও ৰেলৱে ষ্টেচনত এই 3টা ৰেলে ৰখি যাব, হ'ব? পাক্কা? অহা কালিৰ পৰা বা মেক্সিমাম পৰহি 3টা ৰেল কালি বা পৰহিৰ পৰা গোসাইগাঁও ৰেলৱে ষ্টেচনত ৰখিব আৰু বন্দে ভাৰতত আপোনালোকে জলপাইগুৰি যাব পাৰিব। ঠিক আছে? এতিয়া আপোনালোক সকলোৱে জানে যে অহা 22 তাৰিখে আমাৰ BTCত ইলেকশ্যন হ'ব। চৰাইবিল সমষ্টিত গোসাই বসুমতাৰী আমাৰ দলৰ প্ৰাৰ্থী আৰু এইবাৰ ইলেকশ্যনত বিজেপি জিকিব, চৰকাৰত বিজেপি বহিব আৰু গোসাই বসুমতাৰীক আপোনালোকে জিকাই দিয়ক। EMৰ চিটত গোসাই বসুমতাৰী 100% বহিব, হ'ব? আপোনালোকে MCLও জিকাব, লগতে EMও জিকাব। ঠিক আছে? শ্ৰদ্ধা ৰাইজ, আজি আপোনালোকে দেখিছে যে আমাৰ BTC 2003 চনত প্ৰতিষ্ঠা হ'ল। কেতিয়াবা UPPL, কেতিয়াবা BPF, কিন্তু আমাৰ ৰাজ্যৰ আন অঞ্চলৰ তুলনাত BTAD আজিও পিছ পৰি থাকিলে। 2003 চনত বিজেপি চৰকাৰৰ দিনত BTC একৰ্ড হৈছিলে। 2019 চনত BTC চৰকাৰৰ দিনত BTC একৰ্ড হৈছিলে। একৰ্ড হোৱাৰ পিছত আগতে BTCত 300-400 কোটি টকা বছৰত আহিছিলে। মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত BTCত প্ৰত্যেক বছৰে 800-1000 কোটি টকা দি আছো। ৰাস্তা বনাবৰ কাৰণে 1500 কোটি কৈও বেছি টকা
আমি বিটিচিত দিছো ভাৰত চৰকাৰেও আমাৰ বিটিচিলৈকে পঠিয়ায় কিন্তু আজি আমি দেখা পাওঁ যে আমাৰ বিটিচিত ৰাইজে য'তেই মই যাওঁ দলং নাই ৰাস্তা নাই স্কুল নাই চৰকাৰী আঁচনি পোৱা নাই তাৰ মানে বিপিএফৰ চৰকাৰ হ'ল ইউপিপিএলৰ চৰকাৰ হ'ল আমি চৰকাৰী আঁচনি আৰু উন্নতি আমাৰ যেনেকৈ হ'ব লাগিছিল হ'ব পৰা নাই গাড়ী এখন আছে পেট্ৰল বিজেপিয়ে ভৰাই কিন্তু গাড়ীখনৰ ড্ৰাইভাৰ বিপিএফ নহলে ইউপিপিএল গাড়ী স্পীডত যোৱা নাই এইবাৰ পেট্ৰলো বিজেপিয়ে ভৰাব আৰু ড্ৰাইভাৰো বিজেপি হ'ব যাতে আমাৰ ৰাইজৰ উন্নতি হ'ব পাৰে আজি আপোনালোকে চাওক অসম চৰকাৰে কিমান আঁচনি হাতত লৈছে প্ৰধানমন্ত্ৰীৰ ঘৰ অৰুণোদয় মহিলা উদ্যমিতা চাইকেল স্কুটি কিমান আঁচনি হাতত লৈছে কিন্তু মই বিটিচিত য'তেই যাওঁ ৰাইজক মই সুধো যে অৰুণোদয় পাইছেনে পোৱা নাই ঘৰ পাইছেনে পোৱা নাই তাৰ মানে আমি অসমৰ পৰা দিছপুৰৰ পৰা অৰুণোদয় প্ৰধানমন্ত্ৰীৰ ঘৰ মহিলা উদ্যমিতা এই যে আঁচনিবিলাক পঠাই আছো এই আঁচনিবিলাক বিটিচিৰ ৰাইজে কিয় পোৱা নাই আজি আপোনালোকে চাওক ইলেকশ্যন আহিছে মানুহে খানা খুৱাব কোনোবাই ভোট দিবৰ কাৰণে কেইটকামান আমাৰ হাতত দিব কিন্তু যদি সেই টকাৰ জাগাত আমাক যদি অৰুণোদয় দিয়ে আমি গভৰ্ণমেণ্টৰ পৰা সদায় 1250 টকা পাই থাকিম ইলেকশ্যনত 500 টকা 1000 টকা একবাৰ দিব 5 বছৰত কিন্তু যদি আমি অৰুণোদয় পাওঁ মাহেৰ পিছত মাহ সদায় আমি 1250 টকা পাই থাকিম কিন্তু ইলেকশ্যনৰ সময়ত পাৰ্টিবিলাক আহিব মানুহক খানা খুৱাব কিন্তু অৰুণোদয় নিদিয়ে যদি অৰুণোদয় নিদিয়ে একবাৰ খানা খোৱালে আমাৰ কি হ'ব পিছৰ মাহত কি হ'ব ইলেকশ্যনৰ পিছত কি হ'ব কেণ্ডিডেট বিলাকতো 5 বছৰ নাহিব কিন্তু আজি জাগাত ৰাইজে অৰুণোদয় পাইছে চাউল পাইছে ঘৰ পাইছে ইলেকশ্যনত কিবা পাইছে নাই পোৱা বেলেগ কথা কিন্তু চৰকাৰী আঁচনিৰ সুবিধা পাইছে আজি আমাৰ বিটিচিত ইলেকশ্যন আহিলেই খানা খুওৱা 2 টকা দিয়া ঠিক আছে কিন্তু চৰকাৰী আঁচনিৰ টকা ক'ত যায় কোনেও নাজানে আজি ইয়াতে মই আপোনালোকক সুধিছো অৰুণোদয় কোনে কোনে পোৱা নাই হাত দাঙক কোনে কোনে অৰুণোদয় পোৱা নাই ভাল কৰি হাত দাঙক চকীৰ পৰা থিয় হৈ দিয়ক থিয় হৈ কওক কোনে কোনে অৰুণোদয় পোৱা নাই বহক তাৰ মানে আজি বেলেগ জায়গাত ৰাইজে অৰুণোদয় পাইছে আমাৰ গোসাইগাঁৱত চৰাইবিলত কোনো মানুহে
অৰুণোদয় পোৱা নাই। আজি আমাক এখন চৰকাৰ লাগে যোনে আমাক অৰুণোদয় আঁচনি দিব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে গোসাই বসুমতাৰীক ইলেকশ্যনত জিকাই দিয়ক। 1 মাহৰ ভিতৰত সকলোৱে অৰুণোদয় আঁচনি পাব, মই গেৰেণ্টি দিছোঁ। যেনেকে কৈছিলো ৰেল ৰখিব, ৰেল ৰখিলে, তেনেকে মই কৈছো অৰুণোদয় যিমানে পোৱা নাই সকলোৱে অৰুণোদয় পাব, মোৰ গেৰেণ্টি। ইলেকশ্যনৰ সময়ত খানা খালে পেটৰ বেমাৰ হৈ যায়, কিন্তু অৰুণোদয় আঁচনি পালে ঘৰৰ মাহৰ ইনকামত 1250 টকা যোগ হয়। লগতে এইবাৰ আমি ঠিক কৰিছো যে 1 জানুৱাৰীৰ পৰা অৰুণোদয় লগতে আপোনালোকক আমি গেছ কিনিবৰ কাৰণেও আৰু 250 টকাকৈ আমি দিম। তাৰ মানে কিমান হ'ল? 1250 আৰু 250, 1500 টকা। আৰু কেতিয়া? অকল ইলেকশ্যনৰ আগত নহয়, যিমান দিনলৈ চৰকাৰ থাকিব সিমান দিনলৈ অৰুণোদয় পায়েই থাকিব। ইলেকশ্যনৰ খানাত কেতিয়াবা জ্বলাটো অলপ বেছিও হ'ব পাৰে, কিন্তু অৰুণোদয় সদায় মিঠাই থাকে, অৰুণোদয় কেতিয়াও তিতা নাথাকে, হয়নে নহয়? সেইকাৰণে আমি এইবাৰ ইলেকশ্যনৰ ঘোষণা পত্ৰত কৈছো যে আমাৰ BTCৰ 5 লাখ মহিলাক আমি নতুনকৈ অৰুণোদয় আঁচনি আৰু গেছৰ কাৰণে 250 টকা আমি দিয়াৰ ব্যৱস্থা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, ৰেচন কাৰ্ড কাৰ কাৰ আছে? হাত দাঙক। ঠিক আছে, কাৰ কাৰ ৰেচন কাৰ্ড নাই হাত দাঙক এইবাৰ। ঠিক আছে, ৰেচন কাৰ্ড আছে, কিছুমান মানুহৰ ৰেচন কাৰ্ড নাই। ৰেচন কাৰ্ডত আগতে আমি কি পাওঁ? অকল চাউল পাওঁ, মোদীজীয়ে আমাক বিনা পইচাত দিয়ে। এইবাৰ 1 নৱেম্বৰৰ পৰা চাউলৰ লগতে আমি আপোনালোকক কম দামত দালিও দিম, নিমখো দিম, চেনিও দিম। কি কি দিম? চাউল, দালি, নিমখ, চেনি, আৰু অৰুণোদয়ত 250 টকা যোগ কৰি দিম, যাতে আমি গেছ কিনিব পাৰো। আজি আপোনালোকে চাওক, বিজেপি গভৰ্ণমেণ্ট আছে, আমি ক্লাছ 9ত ছোৱালীক চাইকেল দিওঁ, হায়াৰ ছেকেণ্ডাৰীত ভাল ৰিজাল্ট কৰিলে স্কুটি দিওঁ, কলেজত বিনামূলীয়া এডমিশ্যন দিওঁ, আৰু নিযুত মইনা আঁচনি, হায়াৰ ছেকেণ্ডাৰীত ছোৱালীক 1000, ডিগ্ৰীত 1250, আৰু ইউনিভাৰ্চিটিত গ'লে 2500 টকা। এইবাৰ যিমান মেট্ৰিক কেণ্ডিডেট থাকিব, ফৰ্ম ফিল আপ কৰিছে, এই কেণ্ডিডেট বিলাকে যাতে ভাল কৰি পঢ়িব পাৰে, তাৰ কাৰণে মেট্ৰিক নোহোৱালৈকে আমি মাহত 300 টকাকৈ সিহঁতৰ একাউণ্টতো আমি দিয়াৰ ব্যৱস্থা কৰিছো। তাৰ মানে নিযুত মইনা
চাইকেল স্কুটাৰ ৰেচনত চাউল দালি চেনি নিমখ গেছৰ কাৰণে 250 টকা অৰুণোদয় 1250 টকা কোনে দিছে বিজেপিয়ে দিছে আৰু আপোনালোকে কিয় পোৱা নাই কাৰণ দিছপুৰৰ পৰা টকা পঠালে ভিচিডিসি বিলাকে খাই পেলায় হয়নে নহয় ভিচিডিসি বিলাকে আঁচনি বিলাক গৰীব দুখীয়া মানুহক দিব নিদিয়ে বিজেপি চৰকাৰ আহিব আৰু মই ভিচিডিসি বিলাকক গাঁতৰ তলত সোমাই দিম পুৰা গাঁতৰ তলত সোমাই দিম কাৰণ বেলেগ জায়গাত ভিচিডিসি নাই গৰীব দুখীয়া মানুহে আঁচনি পায় বিটিসিত ভিচিডিসি আছে আৰু গৰীব দুখীয়াৰ আঁচনি সিহঁতৰ পেটত সোমাই যায় হয় না নহয় প্ৰধানমন্ত্ৰীয়ে ঘৰ দিয়ে আৰু গৰীবক ঘৰ দিবৰ কাৰণে ভিচিডিসিক 10,000 টকা ঘোষ দিব লাগে লাগে না নালাগে এতিয়া খানা খুৱাব আৰু ঘৰ আহিলে 10,000 টকা ল'ব হয় না নহয় এটো খানা ভাল খানা হল জানো এতিয়া খানা খুৱাব আৰু যেতিয়া গৰীবৰ ঘৰ আহিব কব 10,000 টকা দে খানা কাৰ পইচা দি খুৱাই আছে আপোনালোকৰ পৰা লোৱা 10,000 টকা দিয়ে এতিয়া খানা খুৱাই আছে হয় না নহয় হয় না নহয় সেই কাৰণে আমি এইবাৰ এই ভিচিডিসি বিলাকক গাঁতৰ তলত সোমাই দিম কোনেও যাতে গৰীব দুখীয়া মানুহৰ পৰা আৰু টকা খাব নোৱাৰিব ঠিক কৈছো নে নাই মই অৰুণোদয়ৰ কাৰণেও পইচা দিব লাগে ৰেশন কাৰ্ডৰ কাৰণেও পইচা দিব লাগে ৰেশনত মোদীজীয়ে চাউল পঠাই এন্দুৰৰ দৰে চাউলটো থৈ দিয়ে হয় না নহয় ইয়াত নিগনি বহুত আছে নে নাই এন্দুৰ আছে নে নাই এই নিগনি এন্দুৰ বিলাক মাৰিব লাগিব নে নালাগিব লাগিব নে নালাগিব যদি নিগনি এন্দুৰ মাৰিব লাগে ভিচিডিসিক গাঁতৰ তলত সোমাব লাগে পদুম ফুলত ভোট দিব লাগিব হয় নে নহয় দিম নে নিদিম পদুম ফুলত ভোট এতিয়া আপোনালোকে চাওক সকলো মানুহ আমি বিটিসিত আছো কিন্তু মাটিৰ কাগজ নাই কাৰ কাৰ মাটিৰ কাগজ নাই হাত দাঙক কাৰ কাৰ মাটিৰ কাগজ নাই হাত দাঙক আজি চাওক মাটিৰ কাগজ নাই প্ৰধানমন্ত্ৰীৰ ঘৰ নাই অৰুণোদয় নাই এই ব্যৱস্থাৰ পৰিৱৰ্তন আমি কৰিব লাগিব এখন বিটিসি বনাব লাগিব যত গৰীব দুখীয়া মানুহে চৰকাৰী আঁচনি পাব ভিচিডিসিৰ পেটত নাযাব ভিচিডিসিক জ্বালা খুৱাই দিব লাগিব যাতে পেটেদি ওলাই যায় ফটাফট হয় নে নহয় ভিচিডিসি বিলাকক বেলেগে ভয় কৰে মইতো ভয় তই নকৰো মোৰতো কোনো ভয় কৰা কাৰবাৰ নাই মোৰ সিধা কথা আমাৰ মোদীজীয়ে টকা পঠাইছে আমি টকা পঠাইছো গৰীব দুখীয়া মানুহে সেই টকা পাব লাগিবই হয় নে নহয় ঠিকে কৈছো নে নাই মই শ্ৰদ্ধা ৰাইজ এইবাৰ চৰাইবিলত গোসাই বসুমতাৰীক আপোনালোকে জিকাই দিয়ক গৰীবে ঘৰ পাব
ৰেচন কাৰ্ড, চাউল দালি নিমখ চেনি, অৰুণোদয় 1250 টকা, গেছৰ কাৰণে 250 টকা। কোনো ভিচিডিচিয়ে লিষ্ট নবনাব, গাঁৱৰ পৰা লিষ্ট আহিব আৰু মই ডাইৰেক্ট টকা পঠাই দিয়াৰ ব্যৱস্থা কৰিম। চিধা কথা। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ BTCত যিমানবিলাক কাম হ'ব লাগে আজি আমি কৰিব পৰা নাই। দিল্লীত বিজেপি, দিছপুৰত বিজেপি আৰু কোকৰাঝাৰতো যদি বিজেপি থাকে, আমি সকলো মানুহক একেলগে সম অধিকাৰ আৰু সমান মৰ্যাদাৰে সৈতে আমি আগুৱাই লৈ যাব পাৰিম। BTCত কোনো সেকেন্ড ক্লাছ সিটিজেন থাকিব নোৱাৰিব, সকলো ফাৰ্ষ্ট ক্লাছ সিটিজেন হ'ব লাগিব, প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আদিবাসী সংঘৰ্ষ হ'ল। আজি মই কচুগাঁৱৰ মিটিঙত এনাউন্স কৰিছো, সকলো পৰিয়ালক আমি 50,000কৈ টকা দিম। যাৰ ঘৰ জ্বলিছিলে, যি মানুহৰ মাটি নাই, যি BTCৰ স্থায়ী বাসিন্দা, তাক আমি মাটি দিম, প্ৰধানমন্ত্ৰীৰ ঘৰ দিম, অৰুণোদয় দিম, ৰেচন কাৰ্ড দিম, ছোৱালী ল'ৰাক ক্লাছ 9ত চাইকেল দিম আৰু টকা পইচা নোহোৱাকৈ বিনা পইচাত চৰকাৰী চাকৰিৰ আমি ব্যৱস্থা কৰিম। আজি অসমত আমাৰ হোৱাৰ পিছৰ পৰা আমি 1.5 লাখ চাকৰি দিছো। কোনেও তামোল পাণ এখনো খাব নোৱাৰে। কিন্তু BTCটো আমি এনেকুৱা ব্যৱস্থা কৰিব লাগিব যাতে BTCৰ চাকৰিও গৰীব দুখীয়া ল'ৰা ছোৱালীয়ে পাব পাৰে, কোনেও টকা খাব নোৱাৰিব। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি সকলোৱে মিলি এখন নতুন BTC নিৰ্মাণ কৰিব লাগিব আৰু এই নতুন BTC নিৰ্মাণৰ বাবে আপোনালোকে বিজেপিক এটা সুযোগ দিয়ক। বেলেগ পাৰ্টি আহিব, ইলেকশ্যনৰ আগতে কিবা কিবি কব, কিন্তু যোৱা 22 বছৰ আপোনালোকে দেখিলে যে দুখীয়া দুখীয়া হৈ আছে, কোনো চৰকাৰী আঁচনি কোনেও দিব পৰা নাই। আজি MCLA আছে BPF-ৰ, চৰকাৰ আছে UPPL, কিন্তু চৰাই বিলৰ কিমান মানুহে অৰুণোদয় পোৱা নাই। কিয়? আমাক এখন বিজেপিৰ চৰকাৰ লাগে, তেতিয়া আমি এই আঁচনিবিলাক লাভ কৰিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ চৰাই বিলত বহুতো সমস্যা আছে। মোক ৰাইজে কৈছিলে, আমাৰ বলবমত যাওঁতে আমাৰ গাঁৱৰ মহামায়া মন্দিৰ কচুগাঁৱত এক্সিডেণ্ট হ'ল। বাসুদেৱ ৰয়, বিশ্বজিৎ ৰয়, বাপী ঘোষ, সূৰ্যকান্ত ৰয়, নৱজিৎ ঘোষ, বিনান ৰয়, এওঁলোকৰ মৃত্যু হ'ল।
কিন্তু আজিলৈকে কোনেও সহায় পোৱা নাই। প্ৰত্যেকটো পৰিয়ালক চৰকাৰে 5 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিব। আজিয়ে মই আপোনালোকক কৈ থৈ গৈছো। শ্ৰদ্ধাৰ ৰাইজ, মোক গোসাঁইয়ে কৈছে যে আমাৰ গৰুফালা বজাৰত 30 বেডেড PHC, আমাৰ 1 নম্বৰ হাতীগড়ত কোচ ৰাজবংশী কালচাৰেল চেণ্টাৰ, হৰি মন্দিৰ, গৰুফালাত ভেটেনাৰী হস্পিটাল, গৰুফালাত ডিগ্ৰী কলেজ, হাতীগড় গাঁৱত ইৰিগেশ্যন, গৰুফালা ME স্কুলত হাই স্কুল, হিন্দু শ্মশান ঘাট আৰু গৰুফালা বজাৰত ষ্টেডিয়াম লাগে। লগতে কানুপাৰা গাঁৱত থেলাছেমিয়া ৰোগৰ কাৰণে আমি ব্যৱস্থা হাতত ল'ব লাগে। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ইয়াৰে হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান চবৰে মন্দিৰ, নামঘৰ উন্নতি কৰিব লাগে আৰু আমাৰ ইয়াৰ গাঁৱৰ ৰাস্তা ঘাটৰ উন্নতি কৰিব লাগে। কন্দনপাৰা LP স্কুলত NHৰ পৰা ৰাস্তা বনাই দিব লাগে। এই গোটেই লিষ্ট গৰুফালা বা ইয়াৰ ওচৰৰ গোটেই অঞ্চলৰ, বিশেষকৈ গৰুফালা আৰু আমাৰ হাতীগড়কে ধৰি আমাৰ গোটেই চৰাইবিল সমষ্টিৰ উন্নতিৰ কাৰণে গোসাঁইয়ে মোক যিমান কাম দিব, গোটেই কাম মই আপোনালোকক কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছো। হ'ব, গোসাঁইয়ে মোক ক'ব, মই কৰি দিম যিমানখিনি পাৰো। আৰু আপোনালোকে গোসাঁইক জিকাব লাগিব। জিকাবনে নিজিকাব? জিকাবনে নিজিকাব? পাক্কা জিকাব? পাক্কা? গোসাঁই কোন চিনত ভোট দিব লাগিব? কোন চিনত ভোট দিব লাগিব? কোন চিনত ভোট দিব লাগিব? পদুম ফুলত ভোট দিব লাগিব, পদ্ম ফুলত ভোট দিব লাগিব। ভোট কেনেকে দিব লাগিব? মেচিনতটো এনেকে টিপি ভোট দিব লাগে। এইবাৰটো কাগজত ভোট হ'ব। ভোট কেনেকে দিব লাগিব? সদায় মনত ৰাখিব, টিপ সহিত যদি ভোট দিয়ে, ভোট কেনসেল হৈ যাব। বুজি পালে? ইয়াতে এনেকে টিপ সহিত যদি ভোট দিয়ে, ভোট কেনসেল। ইয়াতে ৰিটাৰ্নিং অফিচাৰ থাকিব, সকলো ভাল। 2-এজনে কিন্তু শিকাব যে টিপ সহিত মাৰি দিয়ক। টিপ সহিত মাৰা মানে ভোট কেনসেল। ভোট কেনেকে মাৰিব লাগিব? এটা ষ্টাম্প থাকিব। ষ্টাম্পটো লৈ পদুমৰ পেটত থাপাক কৰি মাৰি দিব লাগিব। গোসাঁই বসুমতাৰীৰ নাম কেই নম্বৰত আছে? কেই নম্বৰত আছে? গোসাঁই বসুমতাৰীৰ নাম 1 নম্বৰত আছে। আৰু মোহৰ ষ্টাম্প, এনেকা ষ্টাম্পটো মাৰি দিব লাগিব, টিপ সহি নামাৰিব। হ'ব? টিপ সহি মাৰিব নেকি? টিপ সহি মাৰিব নেকি? ষ্টাম্প মাৰিব, পদুমৰ লগত মাৰিব। হ'ব? এই পদুমৰ জাগাত ষ্টাম্প মাৰি দিলে গোসাঁই বসুমতাৰী ইলেকশ্যনত জিকিব। VCDC গাঁতৰ তলত যাব, নিগনি ইন্দুৰ মৰি যাব আৰু দুখীয়া মানুহে চৰকাৰৰ আঁচনি লাভ কৰিব। ঠিক কৈছো নে নাই মই? VCDC গাঁতত যাব লাগে নে নালাগে? লাগে নে নালাগে? চাউল কাটি কাটি ৰাখা
এন্দুৰ নিগনি মৰিব লাগে নে নালাগে? লাগে নে নালাগে? প্ৰধানমন্ত্ৰীৰ ঘৰ পাব লাগে নে নালাগে? অৰুণোদয় পাব লাগে নে নালাগে? টকা নিদিয়াকৈ চাকৰি পাব লাগে নে নালাগে? যদি লাগে গাড়ীৰ ড্ৰাইভাৰ বিজেপি হ'ব লাগিব। তেলটো আমি দিয়ে আছো, কিন্তু ড্ৰাইভাৰো বিজেপি হলে আমি আপোনালোকৰ সকলো সমস্যা সমাধান কৰি দিব পাৰিম। হ'ব? গোসাই জিকিব? পিছফালৰ পৰা কোৱা নাই জিকিব নে হাৰিব? জিকিব নে হাৰিব? এইফালৰ পৰা ক'ব লাগিব জিকিব নে হাৰিব? কালিৰ পৰা বা পৰহিৰ পৰা ট্ৰেইনবিলাকো ৰখি যাব, ঠিক আছে? গোসাইগাঁও ৰেলৱে ষ্টেচনত সব ট্ৰেইন ৰখি যাব, 3টা ট্ৰেইন, কামৰূপ এক্সপ্ৰেছ, বন্দে ভাৰত সব ৰখি যাব। যেনেকে কৈছো তেনেকে কাম হৈ গ'ল। গোসাইক ভোট দিয়ক আৰু বহুত কাম আপোনালোকৰ হ'ব। সবে বুজি পাইছে? খানা খাব লাগে নে অৰুণোদয় লাগে? খানা লাগে নে অৰুণোদয় লাগে? খানা লাগে নে ঘৰ লাগে? সবে বুজি পাই গৈছে। এটাই মনত ৰাখিব, এই যে খানা খুৱাই আছে টকাবোৰ কোনবোৰ? এই যে ভিচি ডিচি আপোনালোকৰ পৰা লৈ লৈছে সেইবিলাক টকা, কোনেও ঘৰৰ টকা দিয়া নাই, হয় না নহয়? গৰীবৰ পৰা লোৱা টকা দিয়ে এতিয়া খানা খুৱাই আছে, ঠিক আছে? সেইকাৰণে আমি খানা নাখাও, বিজেপিক ভোট দিম। ভিচি ডিচি নালাগে, অৰুণোদয় লাগে। এন্দুৰ নিগনি নালাগে, প্ৰধানমন্ত্ৰীৰ ঘৰ লাগে, ৰাস্তা লাগে, হস্পিটাল লাগে, ভেটেনাৰী লাগে। ঠিক কৈছো মই? ঠিকে কৈছো নে নাই মই? যদি মই ঠিকে কৈছো আৰু গোসাইক যদি আপোনালোকে জিকাই, তেতিয়াহ'লে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি। কোনে কোনে কোৱা নাই? এইফালে কোৱা নাই অলপমান। সবে ক'ব ভাৰত মাতা কি, ভাৰত মাতা কি। গোসাই বসুমতাৰী জিন্দাবাদ, গোসাই বসুমতাৰী জিন্দাবাদ। বহুত বহুত ধন্যবাদ। ইলেকশ্যনৰ পিছত আকৌ এবাৰ আপোনালোকৰ তাত আহিম আৰু আপোনালোকৰ যিমান কাম আছে মই গোটেইখিনি কৰি দিম। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।